এই মুহূৰ্তত যদি চাই মোৰ পিছে ৰাখা যিটো ক্ৰাইম ব্ৰাঞ্চ আছে, ক্ৰাইম ব্ৰাঞ্চত যি কংগ্ৰেছৰ জ্যেষ্ঠ নেতা যি খেৰা তেওঁক বৰ্তমান প্ৰায় 10:30 বজাৰ পৰা এতিয়া এই মুহূৰ্তত যদি চাই আপুনি 12টা বাজিল, প্ৰায় 1.5-2 ঘণ্টা ধৰি তেওঁক যি জেৰা চলাই আছে ক্ৰাইম ব্ৰাঞ্চৰ ডিচিপিকে ধৰি কেইবাগৰাকীও আৰক্ষী বিষয়া। কিন্তু এই মুহূৰ্তত যদি চাই কেইবাটাও ধাৰা সংযোগ কৰি ইয়াৰ পূৰ্বে ক্ৰাইম ব্ৰাঞ্চৰ এটা দল গৈছিল হায়দৰাবাদ, দিল্লীত, তেনেকৈ কেইবাটাও দল গৈছিল আৰু তেওঁ গৈ তাত তেওঁলোকৰ ঘৰত বাসগৃহত অভিযান চলাইছিল। তেওঁ কিছু নথিপত্ৰ বিচাৰি গৈছিল। কিন্তু প্ৰথম কথাটো হ'ল পাৰ্থ কিদৰে তেওঁ এই তথ্যখিনি পালে, যি মুখ্যমন্ত্ৰী পত্নীগৰাকীৰ বিৰুদ্ধে যিসমূহ তথ্য পাইছিল সেই তথ্যসমূহ ক'ৰ পৰা পাইছিল, কেনেদৰে পাইছিল, সেই গোটেইখিনি বস্তু তেওঁৰ পৰা সোধ-পোছ কৰিব। তেওঁ ক'ৰ পৰা পালে, কেনেকৈ পালে, কি তথ্য তেওঁৰ হাতত আছে, সেই গোটেইখিনি কথা হয়তো ক্ৰাইম ব্ৰাঞ্চত এতিয়া তেওঁক সোধ-পোছ কৰি আছে। আৰু এতিয়া এই মুহূৰ্তত যদি পাৰ্থক ক'বলৈ যাওঁ, যিগৰাকী আৰক্ষী আয়ুক্ত পাৰ্থসাৰথী মহন্ত, তেওঁ হয়তো কিছু সময় পিছত ইয়াতে আহি পাব। হয়তো তেওঁ হয়তো পৱন খেৰাক জেৰা চলোৱাৰ সম্ভাৱনা আছে। কিন্তু এই মুহূৰ্তলৈ আহি পোৱা নাই। কিন্তু কিছু হয়তো আৰক্ষীৰ যিটো ব্যস্ততা গঢ়ি উঠিছে, হয়তো কিছু সময় পূৰ্বত তেওঁ আহি পোৱাৰ সম্ভাৱনা আছে। আৰু এই মুহূৰ্তত যি পৱন খেৰাৰ যি জেৰা, সেই জেৰা অব্যাহত আছে। আৰু তেওঁ কেইবাটাও ধাৰা তেওঁ সংযোগ কৰি ইতিমধ্যে তেওঁক জেৰাৰ সন্মুখীন কৰিছে। হয়তো তেওঁক যিহেতুকে আপুনি পূৰ্বে কৈছে যে ৰিপুণ বৰাকে ধৰি বিভিন্ন কংগ্ৰেছৰ নেতা বা বহু লোকে তেওঁলোকে কৈ আছে যে হয়তো তেওঁক নতুনকৈ কিছু ধাৰা সংযোগ কৰি পেলাই তেওঁক পুনৰবাৰ এৰেষ্ট কৰিব নেকি। সেই সন্দৰ্ভত আমি যিগৰাকী অধিবক্তাক আমি সুধিছিলোঁ। তেওঁ কৈছে যে সেইটো হয়তো কৰিব পাৰে, কিন্তু এই মুহূৰ্তলৈকে আমাৰ হাতত কোনো আপডেট অহা নাই বা তেওঁ এই বিষয়ে তেওঁ নাজানে। হয়তো পৰৱৰ্তী সময়ত গম পোৱা যাব বা কিছু সময় লাগিব। কাৰণ যিহেতুকে দিনজোৰা হয়তো 4 পৰা 5 ঘণ্টা বা 6 ঘণ্টা হয়তো সন্ধিয়া ভাগলৈকে এই আজি জেৰা চলিব। যিগৰাকী কংগ্ৰেছ নেতা পৱন খেৰাৰ এই জেৰা বৰ্তমানৰ ওপৰত সেই জেৰা চলিব। হয়তো আজি হয়তো যাবও দিব পাৰে। হয়তো যিহেতুকে কংগ্ৰেছৰ লোকে তেওঁলোকে ভাবিছে যে নতুন কিবা ধৰা সংযোগ কৰিব নেকি। এই তদন্তৰ আওতাৰ পিছতহে গম পোৱা যাব। কাৰণ হয়তো নতুনকৈ কিবা হয়তো ধাৰা সংযোগ কৰি তেওঁ পুনৰবাৰ এৰেষ্ট কৰে নেকি, তেনে এটা কথা যিহেতুকে একাংশ মহলত সেইটো প্ৰচলিত হৈ আছে বা তেওঁলোকে আলোচনা কৰিছে, এটা আলোচনা পাইছে বা আগভাগ পাইছে। কিন্তু এই মুহূৰ্তলৈকে তেনে কোনো কথা আহি পৰা নাই যে হয়তো তেওঁক এৰেষ্ট কৰিব বা কি। কিন্তু এই কথাহে তেনেকৈ ওলাইছে পাৰ্থ। এই মুহূৰ্তত যি পৱন খেৰাৰ সেই জেৰা অব্যাহত আছে। আৰু হয়তো আৰক্ষী আয়ুক্তগৰাকীও আহি পেলাই হয়তো তেওঁক জেৰা চলাব পাৰে, সেইটোৰ সম্ভাৱনা আছে। কিন্তু এই মুহূৰ্তলৈকে পৱন খেৰাৰ যি ভিতৰত তেওঁক জেৰা অব্যাহত আছে। আৰু দিনজোৰা হয়তো 8টা-9টালৈকে তেওঁ সেই জেৰা অব্যাহত চলিব। আৰু যিহেতু পৱন খেৰাক আমি যেতিয়া তেওঁ ইয়াতে আহিছিল 10:15 আমি সুধিছিলোঁ যে কি ক'ব, আজি আপোনাক মাতিছে, তেওঁ কৈছে যে মই ইয়াৰ পৰা ওলাই আহি ক'ম। আৰু যিহেতুকে আৰক্ষী মোক মাতিছে, মই তেওঁলোকক সম্পূৰ্ণ সহযোগিতা কৰিম। আৰু তেওঁ যিহেতু অগ্ৰিম জামিন ইতিমধ্যে তেওঁ লাভ কৰি থৈছে, তেওঁ এৰেষ্ট কৰাৰ কোনো কথা আহি নপৰে। কিন্তু এই মুহূৰ্তলৈকে যদি নতুন কিবা ধাৰা সংযোগ কৰে, তেতিয়া হয়তো বা পুৰণি কিবা কেছ লৈ বা নতুন কিবা ধাৰা সংযোগ কৰে, তেতিয়া হয়তো পুনৰবাৰ তেওঁক গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা আছে। পাঠক, ঠিক আছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।